ফ্ৰেণ্ডছ আশা কৰিছোঁ আপোনালোকে ভালে কুশলে আছে চবেই সকলোৱে প্ৰথমে মই আপোনালোকক সকলোকে মোৰ মৰম যাচিছোঁ আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমি এলিমেণ্টবিলাকৰ যিবিলাক মৌল হয় সেইবিলাক মৌলৰ যোজ্যতা কেনেকৈ আমি নিৰূপণ কৰিব পৰা যায় আৰু যিটো বেলেন্সি বুলি কোৱা হয় সেইটোক আমি কেনেকৈ উলিয়াব পৰা যায় আমি আজি কমপ্লিট শিকিম আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে তেতিয়া আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল আৰু ঠিক আছে বন্ধুসকল আহক একেলগে ভিডিঅ'টো চাওঁ শিকোঁ বন্ধুসকল প্ৰথমে আমি কিছুমান ৰুল জানি লওঁ যিটো ৰুলটো জানিলে আপোনালোকৰ অলপ বুজিবলৈ ইজি হ'ব আৰু সহজতে আপোনালোকে বেলেন্সি উলিয়াব পাৰিব আৰু লগতে চাম আমি কেনেকৈ আমি ইমান সহজ উপায়েৰে আমি কেনেকৈ উলিয়াব পৰা যায় আপোনালোকে অকণো চিন্তা নকৰিব আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু শিকি থাকক ঠিক আছে বন্ধুসকল প্ৰথমে আমি লৈছোঁ যিটো মই এইটো বনাই থৈ দিছোঁ এটা ৰুল এইটো ৰুলটোক কোৱা হয় আফবাউ ৰুল ঠিক আছে বন্ধুসকল এইটো মই লিখি দিছোঁ আফবাউ নীতি বুলি কোৱা হয় বন্ধুসকল আফবাউ নামৰ এজন চাইণ্টিষ্টে এইটো নীতি আমাক দি থৈ গৈছে যিটো নীতিৰ সহায়ত আমি সকলোৱে যোজ্যতা নিৰূপণ কৰিব পৰা যায় যিটো আমি বেলেন্সি বুলি কোৱা হয় ঠিক আছে বন্ধুসকল প্ৰথমে আমি জানি লওঁ আফবাউৱে আমাক দি থৈ যোৱা যিটো ৰুল তাৰ কণ্ডিশ্যনখিনি আমি শিকি লওঁ প্ৰথমে আমি দেখিছোঁ 1s 2s 2p 3s 3p 3d যিটো আমি এটা গতিত ইলেক্ট্ৰনবোৰ আহি সোমাই পৰিব কেনেকৈ সোমাব তাৰ আগতে কণ্ডিশ্যনটো জানি লওঁ যিটো কণ্ডিশ্যন আমাক ৰুল দি থৈ গৈছে যিটো নীতি দি থৈ গৈছে সেইটো নীতিৰ দ্বাৰা আমি কথাটো বুজি লওঁ ঠিক আছে বন্ধুসকল আমি চাম 1s বা 2s বা 3s বা 4s 5s যিয়েই নাহক আমি য'ত এছ অৰবিটেল যিটো আমি অৰবিটেল বুলি ক'ম যিটো কক্ষ এছ কক্ষত মুঠতে ইলেক্ট্ৰন মাথো দুটা ইলেক্ট্ৰনহে সোমাব পাৰিব তাৰ পাছত এছ 1s হওক বা 2s হওক বা 3s হওক বা যিয়েই নহওক এছ থকা মাত্ৰে সিহঁতি মাথো দুটা ইলেক্ট্ৰনহে সিহঁতি বহন কৰিব পাৰে ঠিক আছে বন্ধুসকল এইখিনিলৈকে ক্লিয়াৰ হৈছে তাৰ পাছত আমি যাম 2p 3p 4p 5p বা 6p যিয়েই নাথাকক মুঠতে আমি য'ত পি দেখিম তাতে আমি কেইটা ইলেক্ট্ৰন সোমোৱাম তাত আমি 6টা ইলেক্ট্ৰন সোমোৱাম অনলি 6 ইলেক্ট্ৰনহে সিহঁতি বহন কৰিব পাৰে সিহঁতি ধৰি ৰাখিব পাৰে 6 ইলেক্ট্ৰন সোমোৱাৰ পাছত সিহঁতি বেলেগলৈ এৰি দিয়ে সিহঁতে ইলেক্ট্ৰনবোৰ ধৰি ৰাখিব নোৱাৰে ঠিক আছে বন্ধুসকল 3 নম্বৰ কণ্ডিশ্যন হৈছে 3d বা 4d 5d বা য'ত নেকি d থাকে ডি অৰবিটেল য'ত থাকে তাতে সিহঁতি কিমান ইলেক্ট্ৰন ল'ব পাৰে বন্ধুসকল অনলি 10 ইলেক্ট্ৰন তাতে মাথো 10টা ইলেক্ট্ৰনহে সোমাব পাৰিব ঠিক আছে বন্ধুসকল আমি প্ৰথমে এটা এলিমেণ্ট লৈছোঁ নাইট্ৰজেনৰ এটমিক নাম্বাৰ যিটো পাৰমাণৱিক সংখ্যা বুলি কোৱা হয় সেইটো হৈছে 7 ঠিক আছে বন্ধুসকল আমি আফবাউ ৰুলৰ দ্বাৰা আমি ইয়াক কি কৰিম ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস আমি গণনা কৰিম কেনেকৈ কৰিম বন্ধুসকল টোটেল আমাৰ হাতত আছে 7টা ইলেক্ট্ৰন নাইট্ৰজেনৰ এটমিক নাম্বাৰ 7 সেইটো আমি ভালকৈ জানো আৰু আমি গম পাওঁ আমাৰ হাতত মাথো 7টা ইলেক্ট্ৰনহে আছে তো আমি প্ৰথমে যাম আফবাউ ৰুলৰ মতে প্ৰথমে ইলেক্ট্ৰনটো সোমাব 1sত য'ত নেকি 1sে দুটা ইলেক্ট্ৰনহে ধৰি ৰাখিব পাৰে ঠিক আছে বন্ধুসকল আমি যাওঁ 1sক আমি দুটা ইলেক্ট্ৰন দুটা দিলোঁ তাৰ পাছত দুটা দিয়াৰ পাছত আমাৰ হাতত 7টা আছিলে 7টা থকাৰ পাছত দুটা গুচি গ'ল দুটা যোৱা 1sে দুটা ল'লে 1sে দুটা লোৱাৰ পাছত আমাৰ হাতত থাকিলে 5টা ইলেক্ট্ৰন ঠিক আছে বন্ধুসকল আমাৰ হাতত 5টা ইলেক্ট্ৰন থাকিলে সেই 5টা ইলেক্ট্ৰন 1sে ধৰি ৰাখিব নোৱাৰে তো সেইটো কাৰণে কি কৰিলে সি 1sে এৰি দিলে ইয়াৰ 1sত সোমোৱাৰ পাছত 1sে এৰি দিলে ক'লে এৰি দিলে 2s
আমি জানো মই প্ৰথমতে কৈছোঁ যে 1s হওক বা 2s হওক বা 3s হওক s দেখিলেই এছে মাথো দুটা ইলেক্ট্ৰনহে ধৰি ৰাখিব পাৰে তো আমি ইয়াতো দুটা ইলেক্ট্ৰন দি দিলোঁ আমাৰ হ'ল চাৰিটা ইলেক্ট্ৰন গ'ল চাৰিটা ইলেক্ট্ৰন যোৱাৰ পাছত বন্ধুসকল আমাৰ হাতত আৰু কিমান থাকে তিনিটা ইলেক্ট্ৰন থাকে যিটো তিনিটা ইলেক্ট্ৰন 2s ধৰি ৰাখিব নোৱাৰে 2s ধৰি ৰাখিব নোৱাৰাৰ কাৰণে 2s কাক দি দিলে ইউ এৰি দি সোমাইছেগৈ আমাৰ 2pত ঠিক আছে বন্ধুসকল 2pত আমি জানো 6টা ইলেক্ট্ৰন সোমায় কিন্তু আমাৰ হাতত মাত্ৰ তিনিটা ইলেক্ট্ৰন বাকী থাকি গৈছে যিটো তিনিটা ইলেক্ট্ৰন থাকি গৈছে আমি পিক দিয়াই দিম ঠিক আছে আমি পিক দি দিলোঁ এতিয়া আমি গণনা কৰিম কেনেকৈ গণনা কৰিম বন্ধুসকল এছ এইটো এছৰ লগত ইয়াতে 1 আছে ঠিক আছে বন্ধুসকল আৰু এইটো এছৰ লগত ইয়াতে 2 আছে য'ত নেকি 1 আছে 1s আছে সেইটো আমি ইলেক্ট্ৰনটো ভাগ কৰিম 1sত দুটা ইলেক্ট্ৰন আছে আমি এইটো এক্সট্ৰাকৈ ৰখাই দিম ইয়াতে পি আছে ইয়াতে এছ আছে দুইটা বেলেগ বেলেগ অৰবিটেল হয় তথাপিও ইয়াতে 2 থকাৰ কাৰণে এই দুটা ইলেক্ট্ৰনক আমি যোগ কৰিম প্লাছ কৰিম ঠিক আছে বন্ধুসকল 3 + 2 হ'ব আমাৰ 5 যিটো 2 আৰু 5 পালোঁ সেইটো হৈছে আমাৰ নাইট্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস এনৰ ইলেক্ট্ৰনীয় বিন্যাস ঠিক আছে বন্ধুসকল আমি এনৰ ইলেক্ট্ৰন বিন্যাসটো আমি পালোঁ 2 5 তাৰ পাছতে আমি কি কৰিম বন্ধুসকল প্ৰথমে আমি বনাম নিউক্লিয়াছক প্লাছ চিনেৰে বুজোৱা হয় বন্ধুসকল প্লাছ চিনটো এইটো যে নিউক্লিয়াছ হৈ গ'ল এইটো যিটো বেৰ আছে প্লাছ চিনক আৱৰি সেইটোক আমাক কোৱা হয় নিউক্লিয়াছ কি বুলি কোৱা হয় বন্ধুসকল নিউক্লিয়াছ ঠিক আছে আৰু নিউক্লিয়াছৰ ভিতৰত থকা যিটো প্লাছ সেই প্লাছটোৱে আমাক বুজাইছে প্ৰটন প্লাছ নিউট্ৰন য'ত নেকি প্ৰটন আৰু নিউট্ৰন ইমান ডাঙৰ হয় য'ত নেকি আমি নিউক্লিয়াছটো বনাবৰ কাৰণে ইমান ডাঙৰ হোৱাৰ কাৰণে চাইণ্টিষ্টবোৰে কি কৰি থৈ দিলে এই প্লাছ চিনটোকে এনেকৈ ৰাউণ্ড দি দিলে য'ত নেকি আমি নিউক্লিয়াছ বুলি আমি গম পোৱা যায় ঠিক আছে বন্ধুসকল আমি নিউক্লিয়াছৰ বিষয়ে আমি গম পাই গ'লোঁ তো আমি এতিয়া চাম ফাৰ্ষ্ট অৰবিটেল মানে যিটো প্ৰথম কক্ষ তাক আমি ড্ৰ কৰিম এইটো হৈছে আমাৰ প্ৰথম কক্ষত আমাৰ কিমানটা ইলেক্ট্ৰন আছে দুটা সেই দুটা ইলেক্ট্ৰন আমি ইয়াতে দি দিলোঁ প্ৰথম কক্ষটোত আমাৰ দুটা ফুলফিল হৈ গ'ল সম্পূৰ্ণ হৈ গ'ল তাৰ পাছতে দ্বিতীয় কক্ষটোলৈ যাম দ্বিতীয় কক্ষত আমাৰ কেইটা ইলেক্ট্ৰন আছে 5টা আছে বন্ধুসকল 1 2 3 4 5 ঠিক আছে নাইট্ৰজেনৰ এইটো হৈছে ইয়াৰ ষ্ট্ৰাকচাৰ যিটো চিত্ৰ বুলি কোৱা হয় নাইট্ৰজেনৰ ষ্ট্ৰাকচাৰৰ যিটো ইলেক্ট্ৰন 5টা বাহিৰত থাকিলে সেইটোক কোৱা হয় বাহিৰৰ কক্ষ বা আউটাৰ চেল বাহিৰৰ কক্ষ বা আউটাৰ চেল বুলি কোৱা হয় ঠিক আছে বন্ধুসকল এতিয়া আমি কথা হৈছে বাহিৰৰ কক্ষত নাইট্ৰজেনৰ কিমানটা ইলেক্ট্ৰন দেখা পোৱা গৈছে আমাৰ আমি গম পাইছোঁ 1 2 3 4 5 নাইট্ৰজেনৰ 5টা ইলেক্ট্ৰন বাহিৰত আছে তো 8 হ'বৰ কাৰণে 8 হৈছে সম্ভ্ৰান্ত গেছ যিবোৰ নোবল গেছবিলাকৰ বাহিৰৰ কক্ষত সদায় 8টা ইলেক্ট্ৰন থাকে সেইটো কাৰণে সিহঁতে সুস্থিৰ হয় সিহঁতে মানে ষ্টেবল হয় তো প্ৰত্যেক এলিমেণ্টে কি কৰে সিহঁতে আনৰ পৰা ধাৰ আনি হ'লেও সিহঁতে 8 হ'বলৈ চেষ্টা কৰে ঠিক আছে বন্ধুসকল সেইখিনিলৈকে আপোনালোক ক্লিয়াৰ হৈছে তেতিয়া নাইট্ৰজেনে সম্ভ্ৰান্ত গেছৰ সজ্জা লাভ কৰিবৰ কাৰণে ইয়াক কিমানটা ইলেক্ট্ৰন দৰকাৰ হৈ আছে মানে 8 হ'বৰ কাৰণে ইয়াতে আমাৰ 5টা আছে আৰু 8 হ'বৰ কাৰণে ইয়াক কিমানটা ইলেক্ট্ৰন দৰকাৰ আছে 3 সেই 3টোৱে হৈছে নাইট্ৰজেনৰ যোজ্যতা সিম্পল হয় ন বন্ধুসকল আমি নাইট্ৰজেন যোজ্যতা কিমান পালোঁ 3 কেনেকৈ পালোঁ নাইট্ৰজেনৰ বাহিৰৰ কক্ষত থকা ইলেক্ট্ৰনৰ লগত আৰু কিমানটা ইলেক্ট্ৰন যোগ দিলে আমি 8 পাব পাৰি
সেই যিটো যোগ দিয়া ইলেক্ট্ৰন হয় সেই ইলেক্ট্ৰনটো হৈছে নাইট্ৰজেনৰ যোজ্যতা ঠিক আছে বন্ধুসকল এইটো আমি গম পালোঁ আৰু এটা লৈছোঁ ফ্লৰিন আৰু তো আমি সেই প্ৰথম যেনেকৈ কৰিছোঁ তেনেকৈ লৈ যাম আমি জানো 1s2 2s2 2p কিমান হ'ব 4 2p5 ঠিক আছে বন্ধুসকল এইটো আমি ভাগ কৰিম 1s থকাৰ কাৰণে 1sক ভাগ কৰিম 1sত 2 আছে 2 আৰু 2 থকাৰ কাৰণে ইয়াক দুটাকে যোগ কৰিম 5 + 2 কিমান হ'ব আমাৰ 7 ঠিক আছে বন্ধুসকল এইটো হৈছে ফ্লৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস তো আমি নিউক্লিয়াছ গঠন কৰিম নিউক্লিয়াছ গঠন কৰিলোঁ প্ৰথম কক্ষত আমাৰ দুটা ইলেক্ট্ৰন আছে এইটো দুটা ইলেক্ট্ৰন লগাই দিলোঁ দ্বিতীয় কক্ষত আমাৰ কিমানটা ইলেক্ট্ৰন আছে 7টা এইটো 1 2 3 4 5 6 7 ঠিক আছে বন্ধুসকল 7টা হৈ গ'ল এইটো ফ্লৰিনৰ তাৰ ষ্ট্ৰাকচাৰ হয় চিত্ৰ হয় তো আমি চাম ফ্লৰিনৰ বাহিৰৰ কক্ষত কিমানটা ইলেক্ট্ৰন আছে আমি দেখিছোঁ 7টা ইলেক্ট্ৰন আছে তো ফ্লৰিনৰ 7টা যদি বাহিৰত ইলেক্ট্ৰন আছে তো 8 হ'বৰ কাৰণে ইয়াক কিমানটা ইলেক্ট্ৰন দৰকাৰ হৈ আছে বন্ধুসকল এটা সেই 1টোৱে হৈছে ফ্লৰিনৰ যোজ্যতা ঠিক আছে বন্ধুসকল যোজ্যতা আৰু এটা লৈছোঁ আৰু কেতিয়াবা এনেকুৱা হৈ যায় বন্ধুসকল ইলেক্ট্ৰন দিব লগা হৈ যায় সেইটো আমাৰ যোজ্যতাই হয় আমি সেইটো এটা লৈছোঁ ছডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে এটমিক নাম্বাৰ হৈছে 11 ঠিক আছে বন্ধুসকল আমি ভাঙিছোঁ 1s2 2s2 2p6 3s1 ঠিক আছে তো আমি চাম এইটো প্ৰথম কক্ষ তাতে দুটা ইলেক্ট্ৰন আছে আৰু দ্বিতীয় কক্ষত আমাৰ কিমান আছে 6 আৰু 2 যোগ কৰিলে আমি পাম 8 আৰু 3s বেলেগ 3 থকাৰ কাৰণে এইটো s টোক ভাগ কৰি দিলোঁ ইয়াতে 1 আছে ঠিক আছে বন্ধুসকল আমি ইয়াৰ ষ্ট্ৰাকচাৰ ড্ৰ কৰিম তো নিউক্লিয়াছ হৈ গ'ল প্ৰথম কক্ষ দ্বিতীয় কক্ষ ইয়াতে 8টা আছে 2 3 4 5 6 7 8টা আছে আৰু বাহিৰৰ কক্ষত কিমান আছে ইয়াৰ এটা ইলেক্ট্ৰন আছে এতিয়া কথা হৈছে কি বন্ধুসকল আমি আনৰ পৰা ইলেক্ট্ৰন এটা আনিব পাৰি ধাৰলে বা দুটা আনিব পাৰি বা তিনিটা আনিব পাৰি বা চাৰিটা আনিব পাৰি আৰু আনকো আমি ইলেক্ট্ৰন দিব পাৰি এটা দুটা তিনিটা আৰু চাৰিটা চাৰিটাৰ ওপৰত আমি কাৰো পৰা ইলেক্ট্ৰন ধাৰ আনিব নোৱাৰি সেইটো আমাৰ ৰুল আছে ঠিক আছে বন্ধুসকল আৰু দিবও পাৰি আমি চাৰিটা ইলেক্ট্ৰনলৈহে আৰু ল'বও পাৰি আমি চাৰিটা ইলেক্ট্ৰনহে তো আমাৰ ইয়াতে আছে আউটাৰ চেলত ছডিয়ামৰ এটা তো আমি আনৰ পৰা ধাৰ আনিব 8 হ'বৰ কাৰণে আনৰ পৰা ধাৰ আনিব লাগিব আমি 7টা ইলেক্ট্ৰন ধাৰ আনিব লাগে যিটো আমাৰ পচিবল নহয় তো সেইটো কাৰণে আমি কি কৰিম এই যিটো বাহিৰত থকা ইলেক্ট্ৰন সেইটো আমি আনক দি দিম যিটো ইলেক্ট্ৰন আমি দিছোঁ আনক সেই দিয়া আমি কেইটা ইলেক্ট্ৰন দিছোঁ আনক এটা ইলেক্ট্ৰন আমি দিছোঁ ঠিক আছে এই যিটো ইলেক্ট্ৰন আমি দিছোঁ সেইটো ইলেক্ট্ৰন হৈছে আমাৰ ছডিয়ামৰ যোজ্যতা হ'ব 1 যিটো ইলেক্ট্ৰন আমি দিছোঁ লাগিলে আমি দুটা ইলেক্ট্ৰন হওক বা তিনিটা হওক বা চাৰিটা হওক চাৰিটাৰ ওপৰত আমি দিব নোৱাৰোঁ 5টা যদি বাহিৰত থাকে আমি আনৰ পৰা ইলেক্ট্ৰন ল'ব লাগিব আৰু যদি আমাৰ এটা বা দুটা বা তিনিটা যদি বাহিৰত থাকে আমি ইলেক্ট্ৰনটো দিব পৰা যায় ঠিক আছে বন্ধুসকল আপোনালোকে মই আশা কৰিছোঁ আপোনালোকে বুজি পাইছে আশা কৰিছোঁ বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে আৰু মই আশাবাদী যে আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰা কিবা এটা বুজি পাইছে আৰু ঠিক আছে বন্ধুসকল আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ঠিক আছে বন্ধুসকল আৰু আজি আমি ইমানতে এৰিছোঁ ধন্যবাদ